হয় নিশ্চয়কৈ আপোনালোকক এই কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে দীৰ্ঘদিনৰ পৰা আমাৰ দুখীয়া ৰাইজৰ প্ৰতি আপোনালোকে চকু ৰখাৰ ফলত আপোনালোকৰ জৰিয়তে আমাৰ এই দুখীয়া ৰাইজৰ দুখ দশাৰ কথা আপোনালোকৰ জৰিয়তে আমি বিভাগীয় মন্ত্ৰীৰ লগতে DC মহোদয়ৰ লগতে আমাৰ মন্ত্ৰী মহোদয়ক আমি অৱগত কৰাব পাৰিছিলোঁ। আৰু যোৱাবেলি আমাৰ লগন সমষ্টিৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰ মহোদয়ৰ জৰিয়তে আমাৰ বিভাগীয় মন্ত্ৰী বিজয় হাজৰিকা ডাঙৰীয়া বাৰিষাৰ সময়তে ইয়ালৈ আহিছিল। এই অঞ্চলটো হ'ল নৱাগত গঠিত অক্সিগুৰি গাঁও পঞ্চায়ত আৰু কামানডাঙ্গা গাঁও পঞ্চায়তৰ অন্তৰ্গত এলেকা দুৱমৰে পশ্চিমবংগ। এইবেলি যিটো আমাৰ বিভাগীয় মন্ত্ৰী ডাঙৰীয়া আমাৰ হিমন্ত মামা চৰকাৰে যিটো আমাৰ 1 কিলোমিটাৰ মথাউৰিৰ কাম বিজ্ঞানসন্মতভাৱে জিঅ' মেগা ট্ৰিপৰ জৰিয়তে কামখিনি আৰম্ভ কৰিছে। কামখিনি ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ দিশত আগবাঢ়িছে। আমি আপোনালোকৰ জৰিয়তে এইখিনি ক'ব বিচাৰিছোঁ, যিহেতু আমাৰ বিভাগীয় মন্ত্ৰী ইতিমধ্যে ইয়ালৈ দুবাৰমান আহিছিল। অহাৰ পিছত আমাৰ এইখিনি কাম 1 কিলোমিটাৰ মথাউৰিৰ কাম সম্পূৰ্ণ হোৱাৰ দিশত আৰু লগতে যিটো গৰাখহনীয়াৰ কাৰণে আমাৰ ইতিমধ্যে জমান্দা গাঁওখন সম্পূৰ্ণৰূপে নদীত যা গৈছে আৰু লগতে বাগডোগৰা গাঁওখন ইতিমধ্যে 90% যা গৈছে। যোৱাবেলি গাৰোপাৰাৰ পৰা আৰম্ভ কৰি তামাহাটলৈকে যিখন এই গংগাধৰ নৈৰ হতীয়া ত্ৰাসৰ সৃষ্টি কৰিছিল, এই ত্ৰাসৰ মাজতে আমাৰ এই চৰকাৰে যি এই মথাউৰিৰ কাম কৰি যি আমাৰ উপকাৰ কৰিলে, কিন্তু এই উপকাৰ যাতে আমাৰ স্থায়ীভাৱে আগন্তুক দিনত আমি সুখ শান্তিৰে এই এলেকাত বসবাস কৰিব পাৰোঁ, সেই আশাৰে আমি আমাৰ বিভাগীয় মন্ত্ৰী ডাঙৰীয়ালৈ এইটোই কাতৰ আহ্বান জনাব বিচাৰিছোঁ, যি আমাৰ আধাৰুৱা 660 পৰা 70 মিটাৰমান মথাউৰিৰ কাম বাকী আছে। অহা এই বাৰিষাৰ পিছতে অহা খৰালি সময়ত যাতে এই গৰাখহনীয়াৰ স্থায়ী সমাধা কৰি দিয়ে যায়। এতিয়া আমাৰ ভালে অনুভৱ হৈছে, বৰ খুশি লাগিছে, আমাৰ আনন্দ লাগিছে। কাৰণ দীৰ্ঘদিনে যিটো আমাৰ সমস্যা আছিল, গংগাধৰ নৈৰ যিখন সমস্যা আছিল, আমাৰ পূৰা বাগডোগৰা গাঁওখনৰ প্ৰায় নাই। এতিয়া গাৰোপাৰাও প্ৰায় ধৰিছে, গাৰোপাৰাই কৈ আছে ভাঙি। এতিয়া যিখন আমাৰ বিভাগীয় মন্ত্ৰীয়ে যি মথাউৰিৰ কাম দিছে, মথাউৰি হোৱাৰ পিছত আমাৰ ভালে আনন্দ লাগিছে। কাৰণ এতিয়া যিখন বানপানীৰ সমস্যা হ'ব এইটো বন্ধ হৈ গৈছে, কিন্তু সম্পূৰ্ণৰূপে এতিয়াও পিচিং হোৱা নাই বাবে আমাৰ সম্পূৰ্ণৰূপে কামখিনি এতিয়াও সম্পূৰ্ণ হোৱা নাই। আমাৰ যাতে এই পিচিংখিনি যেনে সম্পূৰ্ণ হয়, এইটোৱে আমি আশা ৰাখিছোঁ। বাগডোগৰা গাঁও। এতিয়া আমাৰ এই মথাউৰিৰ কাৰণে আমাৰ যিখন যাতায়াত ব্যৱস্থা, অসম বংগৰ সীমান্তৰ যিখন যাতায়াত ব্যৱস্থাখন বৰ ভাল হৈছে। কাৰণ আগত আমাৰ যাব লাগিছিল, চাৰ্কেল অফিচত যাব লাগিছিল, এইটো সমস্যা আছিল। এতিয়া মথাউৰিৰ কাৰণে আমাৰ বৰ সুবিধা হৈছে, কাৰণ এতিয়া কোনো সমস্যা নাই, যোৱাৰ কোনো সমস্যা নাই। মথাউৰিৰ কাম ভালেই চলি আছে, কিন্তু বাঁহৰ কাম যিখিনি দিছে, বাঁহৰ কামটো ভাল হোৱা নাই। কাৰণ বাঁহবিলাক দিছে একেবাৰে কোমল বাঁহ দিছে, একেবাৰে বাঁহবিলাক ভাল নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।